ধন্যবাদ দিম চৰকাৰৰ লগত থাকিম সন্মুখত থাকি কম যে এখেতলোকক আমি সমৰ্থন জনাইছোঁ কাৰণ তেখেতলোকে জাতিটোক উদ্ধাৰৰ কাৰণে কামবিলাক কৰিলে যদি পলিটিক্যালি গিনিপি সজাই যদি কামবিলাক কৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত যদি কামবিলাক কৰে যে পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব শেহতীয়াকৈ ৰাজ্যত খুব চৰ্চিত বিষয়টোৱে হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ ইতিমধ্যে আমি দেখিছিলোঁ উজনি অসমত সৰ্বত্ৰ প্ৰতিবাদ সৃষ্টি হৈছিল আৰু প্ৰতিবাদৰ পাছত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ইতিমধ্যে যি মন্ত্ৰীগোট গঠন কৰি দিয়া হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ আলোচনাৰ বাবে আৰু সেই মন্ত্ৰীগোটত ইতিমধ্যে এই গোটেই বিষয়টো আলোচনা হোৱাৰ পিছত কেবিনেটত সেই বিষয়সমূহ তেওঁলোকৰ প্ৰস্তাৱসমূহ অনুমোদন জনাইছে আৰু বিধানসভাৰ সদনত সেয়া দাখিল কৰিব ইতিমধ্যে যেহেতু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্তিমখন যি শীতকালীন অধিৱেশন ইতিমধ্যে বিধানসভাৰ অধিৱেশন চলি আছে আৰু আজি তৃতীয়টো দিনা ইতিমধ্যে চৰ্চা চলিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ ইতিমধ্যে উত্থাপন হ'ব আৰু প্ৰস্তাৱসমূহ কেনেধৰণে ৰাখিছে সেয়া হয়তো সকলোৱে জ্ঞাত নহয় বা জ্ঞাত হয় এই কথাবোৰ আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো কেনেধৰণে জনজাতিকৰণ দিয়া হ'ব বা জনজাতিকৰণ যেহেতু বিজেপিৰ এয়া নিৰ্বাচনী ইছ্যু নে বিজেপিয়ে যি ধৰণে তেওঁলোকে প্ৰথমে কৈছিল যেতিয়া চৰকাৰ আহাৰ মুহূৰ্তত তেওঁলোকে এটা কথা কৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো তেওঁলোকৰ নিৰ্বাচনী মূল ইছ্যু আৰু তেওঁলোকে চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে কৰিব আৰু ইতিমধ্যে দুটাকৈ কাৰ্যকাল বিজেপিয়ে অসমত তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যেটো প্ৰথমেই তেওঁলোকে শাসনভাৰলৈ আহি কৈছিল যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যেটো বিষয় এই বিষয়টো সন্দৰ্ভত তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব আৰু জনজাতিকৰণ দিব কিন্তু এই মুহূৰ্তত এই গোটেই বিষয়টো সন্দৰ্ভত যেটো বিধানসভাৰ ইতিমধ্যে সদনত এই বিষয়টো প্ৰস্তাৱ যিকিটা আছিল সেয়া দাখিল কৰিব আৰু এই সন্দৰ্ভত মোৰ লগত আটাছু বিষয়ববী আছে মই কথা পাতিব চেষ্টা কৰিম যেটো জনজাতিকৰণ প্ৰসংগটো ইতিমধ্যে আপোনালোকে প্ৰতিবাদ কৰি আছিলে আৰু সৰ্বত্ৰ প্ৰতিবাদ সৃষ্টি হৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষৰখন অন্তিমখন ইতিমধ্যে এইখন অধিৱেশন আৰু ইয়াৰ পাছতেই যেহেতু আৰু মাজত 4টা মাহ থাকিব কাৰ্যকাল শেষ হ'ব কিন্তু তাৰ পূৰ্বে জনজাতিকৰণৰ যেটো বিষয় প্ৰস্তাৱ ইতিমধ্যে সদনত দাখিল কৰাৰ সন্দৰ্ভত যেটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত কি ক'ব আমি চৰকাৰক কৈছিলোঁ জাতিক দিয়া যেটো প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে আৰু এইখন এখন গণসংগ্ৰাম এইখন এখন জাতীয় সংগ্ৰাম এই সংগ্ৰামত যদি অসমৰ আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথাটো ইয়াত নিহিত হৈ আছে অসমৰ মাটি অসমৰ পানী অসমৰ বায়'ডাইভাৰ্চিটি অসমৰ অৰ্থনীতি অসমৰ ৰাজনীতি অসমৰ সংস্কৃতি অসমৰ ভাষা সকলোবিলাক সংৰক্ষণৰ কথা কৈছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে আৰু চৰকাৰে আমাক কৈছিল যে আপোনালোকৰ এইটো বাস্তৱসন্মত দাবী বিজ্ঞানসন্মত দাবী সাংবিধানিক দাবী গতিকে আমি বাস্তৱ ৰূপ দিম গতিকে এতিয়া বাস্তৱ ৰূপ দিয়াৰ শেষৰ মুহূৰ্তত আমি উপনীত হৈছোঁ চৰকাৰে এখন প্ৰতিবেদন তৈয়াৰ কৰিছে আৰু প্ৰতিবেদনখন বিধানসভাত উত্থাপন কৰিব বিল পাছ হ'ব প্ৰতিবেদন পঠাব বুলি আমি আশাবাদী আৰু তাৰ লগে লগে আমি এটা কথা কৈছিলোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিবতো লাগিবই আৰু তাৰ লগে লগে অসমৰ যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতলোকৰ যাতে কোনো হানি বিঘিনি নহয় তাৰ কাৰণে এটা মেকানিজম তৈয়াৰ কৰিব গ'লে কৈছিল আৰু চৰকাৰে সেই মেকানিজমটো তৈয়াৰ কৰিছোঁ বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে গতিকে কেনেকুৱা ধৰণে কৰিছে যে কাইলৈ প্ৰতিবেদনখন পোৱাৰ পিছত আমি গম পাম যদি প্ৰকৃতপক্ষে জাতিৰ পক্ষত থাকি প্ৰতিবেদন তৈয়াৰ কৰিছে তেতিয়া কোনো আপত্তি কৰিবলৈ তেতিয়া চৰকাৰক আমি সমৰ্থন জনাম কিন্তু যদি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত 26ৰ ইলেকশ্যনৰ স্বাৰ্থত যদি ৰাজনৈতিক গিনিপি সজাবৰ কাৰণে প্ৰতিবেদন প্ৰস্তুত কৰিছে তেতিয়া আমাৰ ক'বলগীয়া আছে কৰিবলগীয়া আছে কাৰণ জাতিৰ প্ৰশ্ন জড়িত হৈ আছে অসমৰ অসমীয়াৰ প্ৰশ্ন জড়িত হৈ আছে গতিকে অসমীয়া আৰু অসমৰ প্ৰশ্নক লৈ আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ পৰিস্থিতি লাগিলে যেনেকুৱা পৰ্যায়লৈ যাওক জনগোষ্ঠীৰ প্ৰক্ৰিয়াটো লৈ অসমীয়াৰ ভৱিষ্যতক লৈ আমি কোনো কাৰণত কোনোদিন কম্প্ৰমাইজ নকৰোঁ এটা নন কম্প্ৰমাইজিং মুডত জাতিৰ পক্ষত আমি থাকিম ইতিমধ্যে কালি যেটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে দুটা ভাগত বিভক্ত কৰা হ'ব 6টা জনগোষ্ঠীক তেওঁলোকে পাহাৰ আৰু ভৈয়াম এই দুটা ভাগত বিভক্ত কৰি তেওঁলোকে জনজাতিকৰণ অনুচিত জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোকে কৈছে যে বিধানসভা সদনত এই প্ৰতিবেদনখন দাখিল হ'ব তাৰ পাছত কেন্দ্ৰলৈ পঠাব কিন্তু যদি আমি কওঁ বিজেপি চৰকাৰৰ প্ৰথম 2016 চনৰ পূৰ্বেই তেওঁলোকে জনজাতিকৰণ প্ৰসংগটো তেওঁলোকে মূল ইছ্যু কৰিছিল আৰু তেওঁলোকৰ শ্লোগান আছিল জাতি মাটি আৰু ভেটি কিন্তু এতিয়া শেষ মুহূৰ্তত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ যেতিয়া গঠন হৈছিল 21ত তেওঁ কৈছিল যে আমাৰ চৰকাৰ গঠন হোৱাৰ পাছতেই প্ৰথম তেওঁলোকে জনজাতিকৰণ প্ৰসংগটো গুৰুত্ব সহকাৰে লৈছিল আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া কথাটো কৈছিল কিন্তু এতিয়া তেওঁ কাৰ্যকাল শেষ হ'ব হ'ল আৰু মাজত 4টা মাহ আছে তাৰ পূৰ্বে যে আচলতে এই কামখিনি কৰিছে কেৱল 26 নিৰ্বাচনৰ বাবে নি
না আমি প্ৰশ্ন কৰিছিলোঁ যে 2016 চনৰ ভিজন ডকুমেণ্টছত বিজেপি চৰকাৰৰ দলে কি কৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ কথা কৈছিল অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা কৈছিল জীৱন সম্পত্তি নিৰাপত্তাৰ কথা কৈছিল জল জীৱন জমিনৰ সংৰক্ষণৰ কথা কৈছিল আৰু খিলঞ্জীয়া ভোটেৰে নিৰ্বাচিত হোৱা এখন চৰকাৰে খিলঞ্জীয়াৰ পক্ষত থাকি কাম কৰিম বুলি কৈছিল সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ যে আপুনি খিলঞ্জীয়াৰ ভোটেৰে নিৰ্বাচিত হোৱা এজন মুখ্যমন্ত্ৰী চৰকাৰখন খিলঞ্জীয়া ভোটেৰে হোৱা এখন খিলঞ্জীয়াৰ চৰকাৰ গতিকে এই খিলঞ্জীয়া চৰকাৰখন এই খিলঞ্জীয়া মুখ্যমন্ত্ৰীজনে খিলঞ্জীয়া সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিমান দায়বদ্ধ তাৰ দায়বদ্ধতাৰ পৰিচয় আপুনি দিয়ক আপুনি কৰ্মপটু আপুনি বাকপটু আপোনাৰ ভিজন আছে কিন্তু জাতিটোক লৈ আপোনাৰ কি ভিজন তাক আপুনি বাস্তৱ ৰূপ দিয়ক সেই ৰূপটো দিবৰ কাৰণে আমি প্ৰেছাৰ তেখেতলোকক অহৰ্নিশে দিছিলোঁ আৰু তাৰ বাস্তৱ ৰূপ দিবলৈ তেখেতে প্ৰয়াস কৰিছে বুলি আমি গম পাইছোঁ গতিকে সেই বাস্তৱ ৰূপটোৱে অসমীয়া জাতিটোৰ উন্নতিৰ ক্ষেত্ৰত যাতে সহায় হয় অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদাৰ ধাৰাটো অক্ষুণ্ণ ৰাখি অসমখনক যাতে আগুৱাই নিব পাৰে সেই কথাটো আমি কল্পনা কৰিছোঁ গতিকে প্ৰতিবেদনখন আমি হাতত যেতিয়া পাম তেতিয়া আমি বিস্তৃতভাৱে ইয়াৰ ওপৰত ব্যাখ্যা আগবঢ়াব পাৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ 6টা জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণৰ দাবী কৰিলেও কিন্তু 14টা জনজাতীয় যি সংগঠন ট্ৰাইবেল সংঘ ইতিমধ্যে ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকে বিৰোধিতা যি ধৰণে কৰিছে তেওঁলোকে কৈছে যে এই জনগোষ্ঠীকেইটাক কেতিয়াও জনজাতিকৰণ দিব নালাগে কাৰণ তেওঁলোকক জনজাতিকৰণ দিয়াৰ লগে লগে তেওঁলোকৰ যিসকল জনজাতীয় লোক আছে তেওঁলোকৰ ক্ষতি হ'ব বুলি কৈছে আৰু এই ক্ষেত্ৰত কেনেধৰণে গোটেই বিকল্প কি হ'ব বা জনজাতীয় সংগঠনসমূহ এতিয়াও আজিৰ দিনটোতো তেওঁলোকে প্ৰতিবাদ কৰিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নালাগে না শংকাটো থাকিব শংকাটো থকাটো স্বাভাৱিক এটা অধিকাৰ ভোগ কৰি আছে গতিকে অধিকাৰ ভোগ কৰাৰ পৰা কাঢ়ি আনি বেলেগক অধিকাৰ দিব বুলি তেখেতলোকে এটা শংকাত আছে সংশয়ত আছে গতিকে সেই শংকা আৰু সংশয়টো কোনে দূৰ কৰিব মুখ্যমন্ত্ৰীজনে দূৰ কৰিব লাগিব চৰকাৰখনে দূৰ কৰিব লাগিব আমিও কৈছোঁ যে তেখেতলোকে যিবিলাক অধিকাৰ ভোগ কৰিছে তেখেতলোকৰ অধিকাৰ আমাক নালাগে সংবিধান সংশোধন কৰি হ'লেও OBCৰ যিটো কোটা আছে কোটাৰ পৰা 6টা জনগোষ্ঠীয়ে যিখিনি ভাগ পায় সেইটো উলিয়াই দিব লাগে আৰু আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে তেখেতলোকে যি অধিকাৰ ভোগ কৰিছে তেখেতলোকৰ ওচৰত থকা কাৰণ অসমৰ উন্নতিৰ কথা আছে ভাৰতৰ উন্নতিৰ কথা আছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদাৰ কথা আছে গতিকে সমবিকাশ আৰু সমমৰ্যাদাৰ যিটো ধাৰা আমি বৰ্তাই ৰাখিব বিচাৰিছোঁ সেই ধাৰা যাতে কেতিয়াও হিন্দেৰি নহয় তেওঁলোকো যাতে ডিপ্ৰেভ হ'ব নালাগে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজেৰে ভাৰতীয় সংবিধানক সন্মান জনাই ন্যায় ব্যৱস্থা সন্মান জনাই প্ৰতিজনে প্ৰতিবাদ কৰিব পাৰে প্ৰতিবাদ চৰকাৰৰ ওচৰত কৈছে আমাৰ বিৰুদ্ধে কৰা নাই ক'ৰবাত বক্তব্য ৰাখিব পাৰে বেলেগ কথা দুজনজন ব্যক্তিয়ে মনৰ ক্ষোভত কথাখিনি কৈছে তথাপিতো আমি সেইটো ব্যক্তিকেন্দ্ৰিকভাৱে ল'ব বিচাৰোঁ নাই সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ উন্নতিৰ স্বাৰ্থতে যে কামবিলাক হ'ব লাগে সেই কথাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছোঁ কোনোবা এজন ব্যক্তিয়ে যিখিনি কথা কৈছে তাৰ ওপৰত আমি গুৰুত্ব দিয়া নাই কাৰণ অসমৰ উন্নতি হ'ব লাগিব অসমীয়াৰ উন্নতি হ'ব লাগিব টংকেশ্বৰ ৰাভাই হওক বা যদি আমি কওঁ আদিত্য খাকলাৰীয়ে হওক তেওঁলোকে সংগঠন তেওঁলোকৰ এগৰাকীৰ বিষয়ববীয়া তেওঁলোকে হয়তো যিবোৰ কথা ক'ব তেওঁলোকৰ নেতৃত্ব এটা সংগঠনৰ পৰাই হয়তো সেই কথাখিনি কোৱা হয় তেনেস্থলত আদিত্য খাকলাৰীয়ে হওক বা টংকেশ্বৰ ৰাভাই যিবোৰ কথা কৈছে যে জনজাতিকৰণ দিয়া ক্ষেত্ৰত বিৰোধিতা কৰিছে এই ক্ষেত্ৰত আপোনালোকে এই দুগৰাকী ব্যক্তিৰ যি ভাষ্য আছে এই ভাষ্য সন্দৰ্ভত কি ক'ব দুইজন জাতীয়তাবাদী নেতা আদিত্যদায়ে অসম আৰু অসমীয়াক ভাল পায় নিজৰ জনগোষ্ঠীটোক মনে প্ৰাণে ভাল পায় টংকেশ্বৰ দায়েও জাতীয়তাবাদী এজন নেতা বহুবাৰ তেখেতলোকৰ মিটিং কৰিছোঁ বহুবাৰ তেখেতলোকৰ সংগ্ৰাম কৰিছোঁ জাতিটোক ভাল পায় অসমক ভাল পায় অসমীয়াক ভাল পায় গতিকে ক'ৰবাত জাতিটোক ভাল পোৱা অসম আৰু অসমীয়াক ভাল পোৱাৰ স্বাৰ্থত অকণমান বিশেষকৈ শ্লিপ অফ টাং হৈ কিছুমান কথা ক'ব পাৰে বেলেগ কথা সেইটো আৱেগৰ কথা সেইটো বাস্তৱ কথা নহয় গতিকে বাস্তৱ কথা এইটোহে যে আমি সকলো একত্ৰিত হৈ অপশক্তিৰ বিৰুদ্ধে যুদ্ধ ধৰিব লাগে আৰু আমি শক্তি সঞ্চয় কৰিব লাগে যাতে আগ্ৰাসী মনোভাৱেৰে অহা এখিনি মানুহক আমি ৰোধ কৰিব পাৰোঁ অসম আৰু অসমীয়াৰ স্বাৰ্থত সকলোৱে একত্ৰিতভাৱে অসমৰ ভাষা সংস্কৃতি কৃষ্টি ৰাজনীতি অৰ্থনীতি সকলো যাতে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতিনিধি সকলৰ ওচৰত থৈ যাব পাৰে তাৰহে ব্যৱস্থাপনা কৰিব লাগে তাৰ প্ৰেক্ষাপট ৰচনা কৰিব লাগে এতিয়া যিটো মানে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব তাৰপিছত কেন্দ্ৰলৈ পঠাব এয়াও যদি কেৱল 26ৰ তেওঁলোকে নিৰ্বাচনী এটা ললিপপ বা লোভ বুলি কোৱা হয় তেতিয়া কি কৰিব সেইকাৰণেতো আমি কৈছোঁ জাতিৰ পক্ষত থাকি যদি কথাকাণ্ডবিলাক কৰিছে তেতিয়া ক'বলগীয়া নাই কৰিবলগীয়া নাই ধন্যবাদ দিম চৰকাৰৰ লগত থাকিম সন্মুখত থাকি ক'ম যে এখেতলোকক আমি সমৰ্থন জনাইছোঁ কাৰণ তেখেতলোকে জাতিটোক উদ্ধাৰৰ কাৰণে কামবিলাক কৰিলে যদি পলিটিকেলি গিনিপি সজাই যদি কামবিলাক কৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত যদি কামবিলাক কৰে যে পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব কাৰণ অসমীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ সপোনৰ কথা আছে এইখন অসম আমাৰ অসম এইখন অসম থলগিৰি খিলঞ্জীয়াৰ অসম ইয়াৰ মাটি ইয়াৰ পানী ইয়াৰ বায়'ডাইভাৰ্চিটি সকলো সংৰক্ষণৰ কথা বতৰাবিলাক ইয়াত জড়িত হৈ আছে গতিকে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নন কম্প্ৰমাইজিং মুডত ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত